নমস্কাৰ। এতিয়া যিহেতু কলিযুগ চলি আছে, গতিকে কলিযুগৰ সন্দৰ্ভত ভগৱান শ্ৰীকৃষ্ণইনো কি ভৱিষ্যতবাণী কৰিছিল সেই সন্দৰ্ভত এটা সৰু কাহিনী আপোনালোকলৈ যুগুত কৰিছো। যদিহে ভাল পায় তেনেহ'লে নিশ্চয়কৈ শ্বেয়াৰ কৰিব আৰু শেষলৈকে শুনি চাব, কেনেকুৱা পাই জনাব। ভগৱান শ্ৰীকৃষ্ণই যেতিয়া মহাভাৰতৰ যুদ্ধ শেষ হৈছিল, অৰ্থাৎ পাণ্ডৱৰ জয় আৰু কৌৰৱৰ পৰাজয় হৈছিল, তাৰ পাছতে ভগৱান শ্ৰীকৃষ্ণই ধৰ্মৰাজ যুধিষ্ঠিৰ অৰ্থাৎ জ্যেষ্ঠ পাণ্ডৱৰ ওচৰলৈ গৈ কৈছিল যে, ধৰ্মৰাজ, এতিয়াতো মহাভাৰতৰ যুদ্ধ শেষ হ'ল, অৰ্থাৎ ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয় হ'ল, এতিয়া তোমালোকে ৰাজ অভিষেক কৰিব পাৰা। তেতিয়া যুধিষ্ঠিৰে কৈছিল যে, সেই বাসুদেৱ, এই যুদ্ধত মোৰ নিজৰ আত্মীয় স্বজন তথা মোৰ বন্ধু বৈৰী তথা মোৰ বহু ক্ষত্ৰিয়ৰ মৃত্যু হৈছে, গতিকে মোৰ মনত এতিয়া বৈৰাগ্য ভাৱহে জাগিছে, কাৰণ ইমানখিনি মানুহৰ একেলগে মৃত্যু হৈছে। গতিকে মই ভাবিছো বৰ্তমান মই গংগা স্নান কৰিবলৈ যাওঁ, তাৰ পাছতে তীৰ্থ ভ্ৰমণ কৰিবলৈ যাম, আৰু যেতিয়া মোৰ মন পবিত্ৰ হ'ব তাৰ পাছতহে মই ৰাজ অভিষেক কৰিম তথা ৰাজ্য শাসন কৰিম। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই হাঁহি মাৰি কৈছিল, তেনেহলে তুমি শান্তিৰে হিংসাখন ৰাজ চলাব নোৱাৰিবা, তোমাৰ যি ৰাজত্ব সেই ৰাজত্ব চলাব নোৱাৰিবা। তেতিয়া ভগৱান শ্ৰীকৃষ্ণক যুধিষ্ঠিৰে সুধিছিল যে কিয়, আৰু আমি এতিয়া কি কৰা উচিত। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই হাঁহি মাৰি পুনৰ কৈছিল যে, তোমালোক পাঁচ ভাতৃ তোমালোক পাঁচ দিশে ওলাই যোৱা, আৰু কি কি দেখিলা মোক আহি কবা, মই ইয়াৰ সন্দৰ্ভত যিখিনি কব লাগে সেয়া তোমালোকক বুজাই কম। ভগৱান শ্ৰীকৃষ্ণৰ কথা মানি পঞ্চপাণ্ডৱ পাঁচটা দিশত ওলাই গ'ল, আৰু তেওঁলোকে সঁচাকৈ কিছুমান আচৰিত ঘটনা দেখিবলৈ পালে, আৰু সন্ধিয়া সময়ত ভগৱান শ্ৰীকৃষ্ণৰ ওচৰলৈ আহি তেওঁলোকে নিজৰ আচৰিত ঘটনাসমূহৰ বিষয়ে অৰ্থাৎ দিনটোত যি দেখিলে সেইখিনি কথা ভগৱান শ্ৰীকৃষ্ণৰ আগত প্ৰকাশ কৰিলে। প্ৰথমতে জ্যেষ্ঠ পাণ্ডৱ অৰ্থাৎ ধৰ্মৰাজ যুধিষ্ঠিৰে ক'লে যে, সেই বাসুদেৱ, মই দেখিলো যে দুডাল শুৰ থকা এটা হাতীয়ে হাবিত গছৰ পাত খাই আছে, অৰ্থাৎ এটা হাতীটোৰ দুডাল শুৰ আৰু একেলগে গছৰ পাত খাই আছে। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই হাঁহি মাৰি ক'লে যে, সেই ধৰ্মৰাজ, কলিৰ যুগত এনেকুৱা সুখকৰ জন্ম হ'ব যি সুখকে দুয়ো ফালৰ পৰা শাসন চলাবলৈ আৰম্ভ কৰিব। দ্বিতীয় পাণ্ডৱ হৈছে গদাধৰ ভীম। গদাধৰ ভীমে ভগৱান শ্ৰীকৃষ্ণক ক'লে, মই এনেকুৱা এটা দৃশ্য দেখিলো, এজনী নৱজাতক পোৱালি জন্ম হোৱা গাই, অৰ্থাৎ গাই গৰু এজনী নৱজাতক পোৱালিটো ইমানেই চেনেহ কৰিছে, অৰ্থাৎ চেলেকি আছে, কিন্তু সেই চেলেকি থকাৰ ফলত সেই পোৱালিটোৰ গাৰ ছাল এৰি মাংসৰ বিৰিঙি তেজ বিৰিঙিবলৈ ধৰিছে, অৰ্থাৎ গাৰ ছাল এৰি গৈছে আৰু মাংস পৰি পেলাই তেজ ওলাবলৈ ধৰিছে, তথাপি গাই গৰুজনীয়ে কিন্তু পোৱালিটোক চেলেকিবলৈ এৰা নাই তথা মৰম কৰি আছে। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ইয়াৰ ৰহস্য ক'লে যে, কলিযুগত পিতৃ মাতৃসকলে নিজৰ পুত্ৰ পৰিবাৰক ইমানেই বেছি চেনেহ কৰিব তথা পুত্ৰ পৰিবাৰৰ চেনেহ তথা মোহত নিজৰ ল'ৰা ছোৱালীক অৰ্থাৎ নিজৰ সন্তানক ইমান বেছি মৰম কৰিব যে সিহঁতৰ নিজৰ দোষবোৰো নেদেখিব, অৰ্থাৎ পুত্ৰ পৰিবাৰৰ দোষবোৰ কেতিয়াও নেদেখিব। তৃতীয় পাণ্ডৱ অৰ্জুনে ক'লে যে, মই এটা পক্ষী দেখিলো, যিটো পক্ষীৰ পাখিবোৰত লিখা আছিল বেদৰ মন্ত্ৰ আৰু ধৰ্মৰ বাণী, কিন্তু সেই পক্ষীটোৱে খাই আছিল মৰাশৰ মাংস। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে যে, কলি যুগত ব্ৰাহ্মণ ভকত বৈষ্ণৱসকলে মুখত ধৰ্ম নীতি তথা নিয়ম আৰু শাস্ত্ৰৰ কথা ক'ব, কিন্তু মদ মাংস ভক্ষণ কৰিব তথা অনৈতিক কামসমূহত লিপ্ত থাকিব। পঞ্চ পাণ্ডৱ সহদেৱে ক'লে যে, মই এনেকুৱা এটা দৃশ্য দেখিলো, 5টা কুঁৱা একেলগে আছে, তাৰে 4টা কুঁৱাত পানী আছে, কিন্তু অথচ যিটো মাজৰ কুঁৱা আছে সেই মাজৰ কুঁৱাটোত কিন্তু পানী শুকাই নাইকিয়া হৈ গৈছে। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে যে, ইয়াৰ অৰ্থ এয়াই যে কলি যুগত ধনী মানুহে বিবাহ শ্ৰাদ্ধ উৎসৱ তথা লাভ বিলাসত হাজাৰ টকা অনৰ্থক খৰচ কৰিব, কিন্তু কাষৰ দুখীয়া অভাৱী নেকিম তথা নিচলা লোকসকলক দিবলৈ কিন্তু তেওঁলোকৰ ওচৰত অকণমানো সময় নোলাব তথা এটকা এটা দি সহায় কৰিবলৈ তেওঁলোকৰ কিন্তু সমৰ্থ নহব। একেবাৰে শেষত পঞ্চ পাণ্ডৱৰ একেবাৰে সৰুজন অৰ্থাৎ নকুলে ক'লে যে, মই এনেকুৱা এটা দৃশ্য দেখিলো, পৰ্বতৰ ওপৰৰ পৰা এটা ডাঙৰ শিল বাগৰি আহিছে, আৰু বাগৰি আহি ডাঙৰ গছবোৰত ঠেকা খাইছে, কিন্তু সেই ডাঙৰ গছবোৰে কিন্তু শিলটোক ধৰি ৰাখিব পৰা নাই, কিন্তু সেই শিলটি বাগৰি আহি সৰু এজোপা তৃণত আহি ৰৈ গৈছেহি। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে যে, কলি যুগত মানৱে ধন সম্পত্তি ঐশ্বৰ্য বিভূতি বহুতো ভোগ কৰিব, কিন্তু সেইবোৰে সেই মানুহজনক কেতিয়াও বচাব নোৱাৰিব। সাধাৰণ তৃণ যেন লগা পৰিণামেহে কিন্তু মানুহক ৰক্ষা কৰিব। আৰু মই এই কাহিনীকেইটাৰ বিষয়ে ইণ্টাৰনেটত পঢ়িবলৈ পালো, গতিকে মোৰ পঢ়ি খুব বেছি ভাল লাগিল, গতিকে আপোনালোকলৈ ভাবিলো শ্বেয়াৰ কৰি দিওঁ, আপোনালোকে কেনেকুৱা পালে জনাব। আৰু এইকেইটাৰ পৰা সঁচাকৈ এটা কথা মনলৈ আহিছে, আজিকালি প্ৰায়বোৰ ক্ষেত্ৰতে আমি টকা পইচা যেতিয়ালৈকে থাকে টকা পইচা লাভ বিলাস কৰি উৰুৱাই দিওঁ, কিন্তু যেতিয়া আমাৰ বেমাৰ আজাৰ হয় তেতিয়া আমি চিধাই ভগৱানৰ ওচৰলৈ লৰ মাৰো, কিন্তু বাকীখিনি সময়ত আমাৰ ভগৱানলৈ হয়তো কেতিয়াবা মনতেই নপৰে, নহয় জানো। গতিকে এইকেইটা কাহিনীৰ পৰা আমি শিকিবলগীয়া বহুত আছে, গতিকে আপোনালোকে কাহিনীটো শুনি কেনেকুৱা পালে জনাব। যদিহে ভাল পালে তেনেহলে নিশ্চয়কৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ আজিৰ কাহিনীটো সঁচাকৈ বিশেষ। গতিকে ইমানেই আছিল, পুনৰ এটা ভিডিঅ'ৰ জৰিয়তে খুব সোনকালে নিশ্চয় লগ পাম।